নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছাৰে ভাস্কৰব্দ 1439 খ্ৰীষ্টাব্দ 2024 নতুন বছৰটো মেষ ৰাশিৰ জাতক জাতিকাৰ কেনে যাব। মেষ ৰাশিৰ আধ্যক্ষৰ হৈছে অ আৰু ল। মেষ ৰাশিৰ অধিপতি মঙ্গল। এই ৰাশিৰ জাতক জাতিকা সদাচাৰী, জেদী, সাহসী, বিলাসী, ভ্ৰমণপ্ৰিয়, পৰিশ্ৰমী, ভাগ্যৱান, নেতৃত্বশীল আৰু নৃত্য গীতপ্ৰিয় চঞ্চল হ'ব। এই ৰাশিৰ জাতক জাতিকা শিক্ষা বিভাগ, কল কাৰখানা বিভাগ, পশুপালন, প্ৰশাসন, চিকিৎসা বিভাগ আদিত সুনাম অৰ্জন কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকা কফ, উদৰ পীড়া, গেষ্ট্ৰিক, জুই আদিৰ পৰা সাৱধানে থকাটো ভাল। মেষ ৰাশিৰ শুভ ৰত্ন হৈছে ৰক্তপ্ৰবাল। এওঁলোকে এই বৰ্ষটোত ৰক্তপ্ৰবাল পৰিধান কৰিলে ভাল হ'ব। শুভ ধাতু হৈছে তাম। শুভ ৰং হৈছে ৰঙা। এই বৰ্ষত মেষ ৰাশিৰ জাতক জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিলে ভাল। শুভ বাৰ হৈছে মঙ্গলবাৰ। শুভ দিশ হৈছে পূব দিশ। শুভ সংখ্যা হৈছে 1 আৰু 9। বছৰৰ আৰম্ভণিতে জাতক জাতিকাৰ মান সন্মান, কৰ্মত উন্নতি লাভ হ'ব। জেঠ মাহটো বেছি শুভ নহয়। আহাৰ মাহটোত পাৰিবাৰিক কণ্ডল, চিন্তা, দুখ আদি ঠগ প্ৰবঞ্চক আদিৰ কবলত পৰিব পাৰে। আহিন মাহৰ পৰা মেষ ৰাশিৰ উন্নতি দেখা যায়। সম্পত্তি লাভ, কৰ্ম লাভ হ'ব পাৰে। আঘোণ মাহৰ পৰা ৰোগ, চিন্তা, লোকচান, সন্মান হানি হ'ব পাৰে। মেষ ৰাশিৰ জাতক জাতিকাৰ আয় হৈছে 8 গুণ, ব্যয় হৈছে 1, স্থিতি হৈছে 7, ধৰ্ম 7, অধৰ্ম 7, সুখ 7, দুখ 7, ধৈৰ্য 2, উন্মত্ত 4, নিদ্ৰা 3, জাগ্ৰত 6, সুশীল 5 আৰু কুৰূপ 7। ভগৱানে সকলোৰে মংগল কৰক। ধন্যবাদ।